বন্ধুসকল নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। বন্ধুসকল, আজি আপোনালোকৰ সৈতে এই সময়ত শেহতীয়াকৈ পেঞ্চনাৰসকলৰ বাবে প্ৰকাশ হোৱা এটা ইনফৰমেশ্যন জনাবলৈ যত্ন কৰিম। দেখুৱাবলৈ লৈ আছোঁ, চাওক। অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বা পেঞ্চনাৰসকলৰ DA আৰু পে ৰিভাইজৰ সৈতে জড়িত এটা নতুন খবৰ আহিছে। বন্ধুসকল, ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ আৰু দেৰি নকৰাকৈ এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো আপোনালোকৰ সন্মুখত আনিবলৈ লৈ আছোঁ, চাওক। এতিয়াৰে পৰা অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বা পেঞ্চনাৰসকলে DA আৰু পে ৰিভাইজ নাপাব। শেহতীয়াকৈ প্ৰকাশ হৈছে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। বন্ধুসকল, সকলো সবিশেষ আপোনালোকে বুজি পোৱাকৈ জনাবলৈ যত্ন কৰিম। যদি প্ৰথমবাৰৰ বাবে চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব। আজিৰ দৰে এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পাই থাকিবলৈ সক্ষম হ'ব আৰু লগতে বেল আইকনটো দবাই ৰাখিব যাতে আমাৰ চেনেলত নতুন ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যনটো পাই যায়। তে বন্ধুসকল, এতিয়া আহিছোঁ শেহতীয়াকৈ যিটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হৈছিলে যে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বা পেঞ্চনাৰসকলে এতিয়াৰে পৰা DA আৰু পে ৰিভাইজ নাপাব। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন, সকলো সবিশেষ জনাবলৈ যত্ন কৰিম। ইনফৰমেশ্যনটো প্ৰকাশ হৈছিলে এনেকৈ আপোনালোকৰ সন্মুখত মই দেখুৱাবলৈ লৈ আছোঁ, চাওক। ৰিটায়াৰ্ড গভৰ্ণমেণ্ট এমপ্লয়িজ উইল no longer receive DA hikes and pay commission benefits under the Finance Act 2025. In a major policy changes affecting lakhs of pensioners, and government has passed the Finance Act 2025, which will withdraw crucial post-retirement benefits of retired government employees, according to a Lokmat report. As per the new rules, pensioners will no longer be eligible for dearness allowance hikes or future pay commission benefits, including those from the upcoming 8th pay commission. এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যে ইয়াত কোৱা হৈছে যে ফাইনান্স এক্ট 2025 অনুসৰি চৰকাৰে অৱসৰ লোৱা কৰ্মচাৰীসকলৰ যি ডিয়াৰনেছ এলাউন্স আছে আৰু ভৱিষ্যতে হ'ব লগা পে কমিশ্যনৰ যিখিনি বেনিফিটছ আছে সেইখিনি উইথড্ৰ কৰিছে বুলি কৈছে। ইয়াতে লিখিছে উইথড্ৰ ক্ৰুচিয়েল বুলি কৈছে, উইথড্ৰ কৰিছে। লগতে আহিব লগা এইট পে ৰিভাইজৰ যিখিনি পাব লগা বেনিফিটছ সেইখিনিও উইথড্ৰ কৰা হৈছে বুলি ইনফৰমেশ্যনটোত প্ৰকাশ হৈছে। তাৰপিছত লিখিছে, চাওক। The Finance Act 2025 states that the government will not be responsible for maintaining the financial benefits of retired employees. This means that pay commission benefits and DA's hike will not apply to those who have already retired. এইটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ যে ইয়াতে উল্লেখ কৰিছে Finance Act 2025 states that government will not responsible for maintaining the financial benefits of retirement employees. The Finance Bill 2025 ৰেছপনচিবল নহয় ফাইনেন্সিয়েল বেনিফিটছসমূহৰ বাবে, অৰ্থাৎ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ ফাইনেন্সিয়েল বেনিফিটছসমূহৰ বাবে ফাইনান্স এক্ট 2025 ৰেছপনচিবল নহয় বুলি কৈছে। The decision has sparked significant concern among retired government employees and their associations. Critics argue that the new rule effectively nullifies the protection guaranteed by a 1982 Supreme Court judgment, which mandated that pensioners are treated equally regardless of their retirement date. তে বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ প্ৰকাশ হৈছিলে। প্ৰথমতে আপোনালোকে গম পাইছেই যে ফাইনান্স বিল 2025 যিখন ফাইনান্স বিল আছিলে সেই বিলখনত অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বা পেঞ্চনাৰসকলৰ যি DA আৰু পে ৰিভাইজৰ বেনিফিটছসমূহ উইথড্ৰ কৰা হৈছে বুলি কৈছে। আৰু ইয়াকে লৈ দেশৰ প্ৰায়, ইয়াতে উল্লেখ কৰিছে, প্ৰায় 25 লাখৰো অধিক পেঞ্চনাৰ বা অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে এটা টেনশ্যনত পৰা দেখা গৈছে বুলি উল্লেখ কৰিছে। আৰু এই যিটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন, এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো দেশৰ এখন আগশাৰীৰ নিউজ পেপাৰেও প্ৰকাশ কৰিছিলে। তেওঁলোকে যেনেকৈ প্ৰকাশ কৰিছিলে ঠিক তেনেকৈ আপোনালোকৰ ওচৰত মই হাইলাইট কৰিছোঁ। ইয়াতে উল্লেখ কৰিছে, মেনি পেঞ্চনাৰ্ছ আৰ ৱৰিড
as they are in a message being circulated on WhatsApp claiming that central government has scrapped post-retirement benefits such as dearness allowance hike and pay commission revision for retired employees under Finance Act 2025. ইয়াতো সেই কথাটো উল্লেখ কৰিছে আৰু মই আপোনালোকৰ সন্মুখত এখন আগশাৰীৰ নিউজ পেপাৰৰ পেপাৰৰ কাট অকণমান আপোনালোকক দেখুৱাইছোঁ যে ইয়াত উল্লেখ কৰিছে বহু সংখ্যক পেঞ্চনাৰ চিন্তিত হৈছে বা টেনশ্যনত পৰিছে যে এই মেছেজটো পোৱাৰ পিছত যে চেণ্ট্ৰেল গভৰ্ণমেণ্ট চৰকাৰে যি ফাইনান্স এক্ট 2025ৰ বিলখন আনিছিলে সেই বিলখনত অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বা পেঞ্চনাৰসকলৰ কাৰণে যিখিনি বেনিফিটছ আহিবলগীয়া আছে বা পাবলগীয়া আছে সেইখিনি উইথড্ৰ কৰিছে আৰু ইয়াতে উল্লেখ কৰিছে দ্য ক্লেইম ইজ ফেক এজ কনফাৰ্ম বাই দ্য PIB ফেক চেক টিম। এইখিনিতে আটাইতকৈ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো হ'ল যে প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৱে গোটেই ইনফৰমেশ্যনটো চেক কৰিছিলে চৰকাৰৰ ফালৰ পৰা আৰু সদৌশেষত এটা সিদ্ধান্ত দিলে যে যিটো ইনফৰমেশ্যন প্ৰকাশ কৰা হৈছিলে সেইটো এটা সম্পূৰ্ণ ভুৱা ইনফৰমেশ্যন। অৰ্থাৎ কৰ্মচাৰীসকল অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে চিন্তিত হোৱাৰ কোনো কাৰণ নাই, কাৰণ সেইটো এটা সম্পূৰ্ণ ভুৱা ইনফৰমেশ্যন আছিলে আৰু এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা তেনেকুৱা কোনো ইনফৰমেশ্যন অহা নাই যে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ পে ৰিভাইজ হওক বা DA হওক এইখিনি উইথড্ৰ কৰিছে বুলি। আৰু ইয়াতে তেওঁলোকে স্পষ্টভাৱে তেওঁলোকৰ যিটো অফিচিয়েল এক্স হেণ্ডেল আছিলে অফিচিয়েল এক্স হেণ্ডেলতো তেওঁলোকে খুব স্পষ্টকৈ উল্লেখ কৰিছে যে এই গোটেই ইনফৰমেশ্যনটো আছিলে সম্পূৰ্ণ এটা ফেক মেছেজ আৰু ইয়াতে উল্লেখ কৰিছে উইল ৰিটায়াৰ্ড গভৰ্ণমেণ্ট এমপ্লয়িজ ষ্টপ গেটিং DA এণ্ড পে হাইকছ কমিশ্যন আণ্ডাৰ বেনিফিটছ ফাইনান্স এক্ট। এই মেছেজটো সম্পূৰ্ণ এটা ফেক বা ভুৱা মেছেজ বুলি কৈছে। গতিকে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বা পেঞ্চনাৰসকলে বৰ্তমান সময়ত যদি এই মেছেজটো নিজৰ হোৱাটছআপত পাইছে তেনেহ'লে আপোনালোকে এই মেছেজটো সত্য আৰু শুদ্ধ বুলি মানি নল'ব, কাৰণ শেহতীয়া যিটো ইনফৰমেশ্যন প্ৰেছ ইনফৰমেশ্যন ব্যুৰো অফ ইণ্ডিয়াই যিটো প্ৰকাশ কৰিছে নিজৰ এক্স হেণ্ডেলত যিটো প্ৰকাশ কৰিছে যে এই ইনফৰমেশ্যনটো সম্পূৰ্ণ ভুৱা ইনফৰমেশ্যন, চৰকাৰৰ ফালৰ পৰা ফাইনান্স এক্ট 2025ৰ অধীনত তেনেকুৱা কোনো ইনফৰমেশ্যন প্ৰকাশ হোৱা নাই। তে বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ আৰু আপোনালোকৰ হয়তো মনত কনফিউজন থাকিব পাৰে, গতিকে সেইবাবে এটা ভিডিঅ' বনালোঁ। যদি ইনফৰমেশ্যনটো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো এবাৰ শ্বেয়াৰ নকৰাকৈ নাথাকিব।